মোৰ কাপ কেকস ৰেডি হৈ গ'ল চাকচোন কি ধুনিয়া হৈছে আৰু কিসমিস কিটা পুৰা কফি কফি হৈ গৈছে কালাৰটো বিৰাট ধুনিয়া হৈছে এটা খাব লাগে গৰম হৈছে কিন্তু চাকচোন কি ধুনিয়া হৈ গৈছে হে গাইস ওয়েলকাম ব্যাক টু মাই চ্যানেল কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মই দৰ্শনে পুনৰবাৰ আপোনালোকৰ কাৰণে এটা ৰেচিপি লৈ আহিছো আৰু যদি আজি মোৰ চ্যানেলটো প্ৰথমবাৰৰ বাবে চাই আছে দেন হেল্ল মই দৰ্শনা হয় আৰু মোৰ যদি ভিডিওটো চাই ভাল পায় তেন্তে সাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব মোৰ চ্যানেলটো আৰু লগতে বেল আইকনটো বজাই দিব তেতিয়াহে মোৰ ধুনিয়া ধুনিয়া ভিডিওৰ সকলোবোৰ নটিফিকেশন পাই থাকিব তো আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এটা ৰেচিপি আজি মই আপোনালোকক বনাই দেখুৱাম কাপ কেকস কেনেকেনো আমি কাপ কেকস ঘৰতে বনাব পাৰো হেতু মই আজি আপোনালোকক দেখুৱাম মানে আজি ৰেচিপিটো মই আপোনালোকৰ লগত শেয়াৰ কৰিম যদি হে ভাল লাগে ৰেচিপিটো চাই তেন্তে ভিডিওটো কিন্তু লাইক শেয়াৰ কমেন্ট লগতে সাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব আৰু বেল আইকনটো বজাই দিব তো বেছি দেৰি নকৰো বলক ভিডিওটো ষ্টাৰ্ট কৰো কেনেকেনো কাপ কেক বনাও আপোনালোকে চাওক এতিয়া মই ষ্টাৰ্ট কৰিবলৈ গৈ আছো কাপ কেকস বনোৱা আৰু কাপ কেকসৰ কাৰণে লাগিব কাপ এনুকা যে কফি কাপ থাকে ন যেবোৰ আমাৰ কফি কাপ থাকে কফি কাপ লৈছো মই কেটামান আৰু কি কৰিব লাগে চাই যাওকচোন আপোনালোকে বনাব পাৰিব মোৰ পৰা কি কিনে বহুতে হয়তো জানে তথাপিও যদি হে জানে মোৰ সাইজটো অকমান ডিফাৰেন্ট হ'ব পাৰে তো সেই কাৰণে কাপ কেকৰ কাৰণে আমাক লাগিব ময়দা মই যেহেতু কাপ কেকস হয় সেই কাৰণে মই কাপেৰে জোখটো লৈছো আৰু এনুকা বাউল লৈছো ইয়াতে ময়দা দিম মই কাপ 3 কাপ দিম ময়দা এটো হৈ গল ময়দাখিনি লৈ ললো আপোনালোকে চাগে ভাবিছে যে মই ময়দাখিনি চালি লোৱা নাই বাট আমি যেতিয়া টেমাত ময়দা ভৰাও ময়দাটো চালি কিনে ভৰাও তো সেই কাৰণে চালি লোৱা নাই আৰু এতিয়া লম চেনি যেহেতু 3 কাপ মই ময়দা দিলো ইয়াতে চেনি দিম মই 2.5 1 2 আৰু এটো 2.5 তো এতিয়া মই ৰিফাইন এড কৰিম এটা ৰিফাইন লৈছো মই ফুল এক কাপ দিছো আৰু দিম এক কাপ কণী এটো হাঁহৰ কণী নহয় মুৰ্গীৰ কণী কোনোবাই যদি হাঁহৰ কণী দিব ইচ্ছা কৰে দিব পাৰে মই মুৰ্গীৰ কণী দিছো হৈ গ'ল আৰু এতিয়া ইয়াতে মিক্স কৰিম মই বেকিং পাউডাৰ আৰু বেকিং সোডাটো এটা বেলেগ হয় এটা ডিফাৰেন্ট বস্তু হয় আমি যেটো নরমাল সোডা খাও হেতু সোডা নহয় বেকিং সোডাটো এটা বেলেগ সোডা হয় বহুতে বস্তুটো নাজানে দেন মই ক্লিয়াৰ কৰি দিলো বেকিং পাউডাৰ দিছো মই 100 ৰ ভিতৰত 75% আৰু এবাৰ মিক্স কৰিম বেকিং সোডা বেছি নিদিব জাস্ট অলপ 4 ভাগৰ এক ভাগ দিললো এতিয়া গুটেখিনি বস্তু ললো আৰু এতিয়া বিশেষ কাম নাই জাস্ট এখিনি মিক্স কৰিম আৰু কাপত দিম আধা ঘন্টা লাগিব আধা ঘন্টাত আমাৰ কেক ৰেডি হৈ যাব চাই থাককচোন কেনেকে বনাও এতিয়া লৈছো এটা মিক্সিৰ ডাঙৰ জার আৰু এই জারটো এইখিনি দি দিম আৰু দি দুবাৰ তিনিবাৰ ঘুৰাম তাৰ পিছত আমাৰ কেকৰ যেটো ঘোল হয় ঘোলটো ৰেডি হৈ যাব চাকচোন কেনেকে কৰো গুটেখিনি দি দিছে এনেকে আপোনালোকে ইচ্ছা কৰিলে বেলেগ বেলেগকেও মিক্সিত মাৰি লব পাৰে কিন্তু মই গুটেখিনি একেলগে মাৰি দিছো সময় অকমান কমতে হ'ব এক্সট্ৰা ফৰ্ম মাৰিলে সময় অলপ বেছি লাগে তো এনেকে মাৰিলে এটা ইজি প্ৰসেস আৰু এটো মই একদম আজি ঘৰুৱা ড্ৰেছত আছো আপোনালোকে মোৰ ড্ৰেছটো ইগনোৰ কৰিব ড্ৰেছ কৰি থাকিব সময় নহল আৰু মই ভাবিলো বনাই দিও আৰু ইয়াতে এড কৰিম 1 কাপ গাখীৰ গাখীৰটো অপচনেল হয়
আপোনালোকে নিদিবও পাৰে বা মোৰ ওচৰত লিকুইড গাখীৰ আছে তো মই 1 কাপ গাখীৰ লৈছোঁ মিক্সিত মাৰি লওঁ বেটাৰখিনি ৰেডি হৈ গ'ল আৰু এতিয়া মই কাপকেইটা অলপ গ্ৰীজ কৰি লওঁ আৰু সেইটো কাৰণে মই লৈছোঁ ৰিফাইন অইল অকণমান এনেকৈ দি ল'লোঁ প্ৰত্যেকটাতে তাৰপিছত কি কৰিম চাই থাককচোন এনেদৰে মই গ্লাছকেইটা সানি দিছোঁ ৰিফাইনখিনি ৰিফাইনটো কিয় সানিব লাগে কাৰণ যেতিয়া আমি কেকটো হৈ যাব তেতিয়া যদিহে আমি এই ৰিফাইনটো সানি দিওঁ বা লগাই দিওঁ বা ৰিফাইনৰ জেগাত আমি বাটাৰ লগাব পাৰোঁ তেতিয়া মানে কেকটো ইজিলি ওলাই আহিব কাপটোৰ ভিতৰৰ পৰা তো সেইকাৰণে ৰিফাইনটো এইটো ষ্টেপ স্কিপ নকৰিব কেতিয়াও এতিয়া মই অটিজিটো অকণমান প্ৰি হিট হ'বলৈ দিম প্ৰথমতে ট্ৰেখন সোমাই লওঁ ট্ৰেখন সোমাই দিলোঁ চুইচটো দি দিলোঁ এতিয়া মই হিটিং ৰড দুইডালে মই অন কৰি দিম যিহেতু আমি কেক বনাই আছোঁ তো এই প্ৰথমটোত দিলেই হ'ব প্ৰথমৰ ৰডডাল জ্বলিব যদি আমি ছেকেণ্ডটোত দিওঁ তলৰ ৰডডাল জ্বলিব আৰু যদি আমি বস্তুটো মাজত দিওঁ দুইটাৰে মাজত থাকিব এই ৰডডাল তেতিয়া দুইটাই জ্বলিব আৰু কেকৰ কাৰণে আমাক দুইটা জ্বলাটো ইম্পৰ্টেণ্ট হয় আৰু এইটো টাইমাৰটো দিম মই 5ৰ পৰা 10 মিনিটৰ ভিতৰত দি দিম আৰু এইটো এতিয়া গৰম হৈ আছে এতিয়া মই কাপকেইটা ভৰাই লওঁ কেকৰ লিকুইডটো এনেকুৱা হ'ব লাগে আপোনালোকে চাই লওক একদম গোটাও নকৰিব পনীয়াও নকৰিব যাতে ওপৰৰ পৰা চামুচেৰে দিলে এনেকুৱা হয় ফুলকে কেতিয়াও দিব নালাগে কাৰণ কেকটো ফুলি আহিব আমি হাফকে ভৰাইছোঁ এইকেইটা ৰেডি হৈ গ'ল আৰু ইয়াত মই এতিয়া 2-3টা মানকৈ কিচমিচ দি দিম ওপৰত এইটো অপচনেল হয় আপোনালোকে নিদিব পাৰে আৰু কিচমিচৰ জেগাত কাজু দিব পাৰে বা চেৰি দিব পাৰে যোনে যি ভাল পায় মই কিচমিচ 2-3টাকৈ দি দিছোঁ আৰু যদিহে আপোনালোকে ইয়াতে ফুড কালাৰ এড কৰে আপোনালোকে ফুড কালাৰো এড কৰিব পাৰে সেইটো আপোনালোকৰ নিজৰ চইচ হয় যোনে যি ভাল পায় মই গোটেইকেইটাতে 3টাকৈ কিচমিচ দি দিছোঁ আৰু এতিয়া এইটো অটিজিত ভৰালে হৈ গ'ল আৰু আধা ঘণ্টা 35 মিনিটছৰ ভিতৰত হৈ যাব এইটো এতিয়া গৰম হৈ গ'ল মই ট্ৰেখন উলিয়াই আনিম সাৱধানে কৰিব কাৰণ বহুত গৰম হৈ থাকে এখন বহুত গৰম একদম সাৱধানে থব বস্তুকেইটা যাতে হাতত টাচ নহয় এয়া হৈ গ'ল এইকেইটা ৰেডি কৰি ল'লোঁ মই ভৰাই দিলোঁ গৰম আছে দেই কাপোৰখন এৰি নিদিব বিৰাট গৰম মই এইটো 30 মিনিটত দি দিছোঁ মই 30ত দি দিছোঁ মই 30 মিনিটলৈ চাম এবাৰ খুলি চাম যদিহে কেককেইটা হৈছে দেনটো হ'বই আৰু 30 মিনিটত কেককেইটা হোৱা নাই তেতিয়াহ'লে মই আৰু 5 বা 10 মিনিট দি দিম তো দুইটা এনেকৈ থাকক এতিয়া ৰডডাল অকণমান চেঞ্জ কৰি দিলোঁ যিহেতু হিট হৈ গৈছে সেইকাৰণে এতিয়া অকল তলৰ ৰডডাল জ্বলাই দিছোঁ ওপৰডাল অফ কৰি দিলোঁ আৰু এতিয়া বেছি টাইম নাই ইয়াতো 10 মিনিট হৈ গ'ল এতিয়া মই 30ত লগাইছিলোঁ যিহেতু আৰু আছে 20 মিনিট কিন্তু 30 মিনিট চাগে নালাগিবই 20 মিনিট মানতে হৈ যাব মই চেক কৰি থাকিম যদিহে হৈ যায় মই এডাল খলা লৈছোঁ
এনেদৰে কাপকেইটাত ফুটাই দিম যদিহে ইয়াতে লাগি আহে তেন্তে কেকটো পোৱা নাই আৰু যদি লাগি নাহে তেন্তে কেকটো হৈছে মই এটালৈ চাই থাকিম কলাটা লৈ লৈছোঁ মোৰ কাপ কেকছ ৰেডি হৈ গ'ল চাওকচোন কি ধুনীয়া হৈছে আৰু কিচমিচকেইটা পূৰা কফি কফি হৈ গৈছে কালাৰটো বিৰাট ধুনীয়া হৈছে এতিয়া খাব লাগে উলিয়াম আৰু খাম আৰু আজি ভিডিঅ'টো এইখিনি আছিল আৰু কেনেকৈ উলিয়াও সেইটোতো দেখুৱাব নালাগে আপোনালোকে সকলোৱে জানে জাষ্ট গিলাচটো ফালি দিলে হ'ল যদি গিলাচটো পাপৰ টাইপ হৈছে গিলাচটো এনেদৰে ফালি দিব গিলাচটো লাহে লাহে ফালি দিব আৰু ফালি কিনে এনেকৈ ওলাই গ'ল গৰম হৈ আছে কিন্তু চাওকচোন কি ধুনীয়া হৈ গৈছে এইটো হ'ল মোৰ কাপ কেকছ আৰু আজি এইটোৱে আছিল আৰু যদিহে আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো কিন্তু বজাবলৈ নাপাহৰিব তেতিয়াহে মোৰ ধুনীয়া ধুনীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব তো বাই বাই